যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত আজিৰ যুক্তিবাদত স্বামী পৰশুৰাম গিৰি মহাৰাজ আমাৰ সৈতে আছে আৰু কেহুতিয়া কিছু বিষয়ক লৈ স্বামী পৰশুৰাম গিৰি মহাৰাজ সৰব হৈ আছে আৰু সেই বিষয়বোৰ সন্দৰ্ভতে আমি আলোচনা কৰিম আপোনাক আদৰণি জনাইছো প্ৰথমতে আৰু ধন্যবাদ সমুজ্জ্বল আৰু আটাইতকৈ মানে এই মুহূৰ্তত উল্লেখ কৰিবলগীয়া বিষয়টো হৈছে প্ৰাসংগিক এটা বিষয় হৈছে যে হেহতিয়াভাৱে আপুনি এটা বিষয়ক লৈ খুব সৰব হৈছিল সেই বিষয়টো হৈছে যে বীৰ লাচিত সেনাই সেই খিলঞ্জীয়া লোকে বীৰ লাচিত সেনাত থাকিব পাৰিব এনেকুৱা এটা বিষয়ক লৈ আপুনি মন্তব্য কৰিছিল আৰু তাৰ পাছত সেই মন্তব্যটোক লৈ আপুনি যিটো মন্তব্য আপুনি দিলে আপোনাৰ যিটো বক্তব্য ৰাখিলে সন্দেহজনক লোক আছিল নেকি এনেকুৱা ধৰণৰ যেগিটা বিষয় আপুনি উত্থাপন কৰিলে প্ৰকৃতপক্ষে সেই বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ নাম এইকেইটা দিনত বিশেষভাৱে চৰ্চাত আছে কিয় এই বিষয়টো আপুনি সন্মুখলৈ আনিলে সমুজ্জ্বল মই আগতো আপোনালোকৰ এই ষ্টুডিঅ'ত মই বহুত আহিছোঁ আপোনাৰ যুক্তিবাদত মই আহিছিলোঁ সনাতনী হিন্দু আৰ্মীৰ সেনাপ্ৰমুখৰ দায়িত্বত থকা বৰ্তমান মই সনাতনী হিন্দু আৰ্মীৰ এজন সেনাপ্ৰমুখৰ দায়িত্বত মই এতিয়াও আছোঁ যদিও মোৰ পূৰ্ণ সন্ন্যাস হৈ গৈছে সনাতন ধৰ্মৰ বাবে তন্মন্ধন মানে তিনিওটাৰে উৎসৰ্গিত মই এতিয়া কথাটো হৈছে আপোনাৰ হৈছে বীৰ লাচিত সেনা আচলতে বীৰ লাচিত সেনাৰ নামত যিটো লাচিত সেনা কৰিছে সেইটো কলংক এইটো অসম আৰু অসমীয়া ভাষীৰ বাবে এটা কলংকিত অধ্যায় আৰু মানে যিটো আমাৰ জাতিৰ গৌৰৱ অসমৰ ইতিহাসৰ গৌৰৱ সোণালী আখৰে লিখি থকা সেই বীৰ লাচিতৰ যিটো নাম লৈ তেওঁলোকে যিবিলাক মানে কৰ্ম কৰিছে আচলতে তেওঁলোকে বীৰ লাচিত সেনা নাম নিদি যদি ঔৰংজেবৰ যিটো আমাৰ সেনাপতি আছিলে বেইৰাম খাঁ নিশ্চয় বেইৰাম খাৰ নাম শুনিছিলে আপুনি সেই স্কুলত মানে বুৰঞ্জী মানে পঢ়োতে পাইছিলে সেই বেইৰাম খাৰ সেনা বুলি ক'লেও হয়তো ভুল নহ'ব তেওঁলোক বা আৰু যিখিনি লোক আছে সেই বেইৰাম খাঁ আৰু আমাৰ মানে বদন বৰফুকন মানে বদন সেই বদনৰ সেই বংশধৰ সি আহোমেই হওক চাহে নন আহোমেই হওক মই আহোম গোষ্ঠীক মই ক'বলৈ মই যোৱা নাই যিসকলে আহোম কৈ কিনে বীৰ লাচিতৰ নাম লৈ কিনে এইবিলাক কথা মানে কৈ থাকে যে এনেকুৱা বীৰ আছে এনেকুৱা যিবিলাক অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কাৰণ চাওক মোগলৰ আক্ৰমণত অতিষ্ঠ হোৱাৰ পিছত আমাৰ অসমৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে বীৰ লাচিত বৰফুকনে নৰিয়া গাৰে যুদ্ধ কৰিছিলে কাৰ লগত মোগলৰ লগত মোগল কোন আছিলে গৰুখোৱা আছিলে যি গৰুক খায় গৰুক মাৰি খাই সেই মানে সেই গৰু খোৱাসকলক মষিমূৰ কৰাৰ বাবে বীৰ লাচিতে যুদ্ধ কৰিছিলে মোগলৰ লগত আৰু সেই বীৰ লাচিতৰ নাম লৈ একাংশ তথাকথিত যিবিলাক মানে চান্দাবাজী নেতা এইটো মই স্বামী পৰশুৰাম গিৰি মহাৰাজে ক'ব নালাগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে খুব মানে তেওঁলোকে লজ্জা বাচি কিনে নাজানো শদিয়াৰ পৰা ধুবুৰীলৈকে যদি চান্দা উঠাইছে সেইটোৱে এটা সংগঠন বীৰ লাচিত সেনা আচলতে তেওঁলোকে বীৰ লাচিত সেনা কলংক নহয় জানো বীৰ লাচিতৰ নামটো লৈ তেওঁলোকে কলংক কৰিছে কলংকিত অধ্যায় হৈছে আৰু এই বীৰ লাচিতৰ নাম লৈ যদি এনেকুৱা কোনো ধৰণৰ মানে বেইৰাম খাৰ সেনা বা এই বদন সেনা এই বদন বৰফুকনৰ বংশধৰসকলে অসমত বিশেষকৈ সনাতনী সভ্যতা সংস্কৃতিৰ ওপৰত আঘাত সানিবৰ কাৰণে সকলোকে সতৰ্ক হৈ থাকিবলৈ মই অনুৰোধ জনালোঁ শাস্ত্ৰ আৰু অস্ত্ৰ জ্ঞান সকলোকে মই ল'বলৈ প্ৰতি মুহূৰ্তত কওঁ আজিও সমুজ্জ্বল দা মই শাস্ত্ৰ আৰু অস্ত্ৰ জ্ঞান মই ল'বলৈ মই কৈছোঁ এইবাৰেই কৈছোঁ আজি চাওক সনাতনী সভ্যতা সংস্কৃতিৰ যেতিয়া এটা পূজা হ'ব দুৰ্গা পূজা হ'ব দেৱালী হ'ব ৰাস হ'ব ফটোৱা জাৰি কৰিব একাংশ ইছলাম সেই মজবধাৰী গৰু খোৱা বুলি মই কৈছোঁ যিসকলে গৰু খোৱাটো গৰু খোৱা বুলি ক'ব নোৱাৰে আগতে মই সন্ন্যাস লোৱাৰ আগতে মই ছাগলী মাংস খাইছিলোঁ মোক ছাগলী খোৱা বুলি কয় মই বেয়া নাপাওঁ আৰু গৰু খোৱা বুলি ক'লেও বেয়া পাব নালাগে তেওঁলোক মানে গৰু খোৱা হয়নে সেই গৰু খোৱাসকলে যেতিয়া আমি ফটকা ফুটাম নে নুফুটাম আমি ৰাস পালন কৰিম কি নকৰিম সেই বীৰ লাচিত সেনা যেতিয়া ফটোৱা জাৰি কৰিব কিন্তু সেই বীৰ লাচিত সেনা সেই বেইৰাম খাৰ সেনা বুলি মই কৈছোঁ সেই বেইৰাম খাৰ সেনাবিলাকে কিন্তু ঈদৰ সময়ত ফটোৱা জাৰি নকৰে যে ইমান গৰু মানে তেওঁলোকে মানে হালাল কৰে বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহু আকবাৰ বুলি কয় সেই গৰুবিলাকক সেই কাটি মাৰি খোৱাৰ সময়ত কোনোবা আপোনালোকৰ এই সংবাদ মাধ্যমত মানে কেতিয়াবা শুনিবলৈ পাইছিল যে বীৰ লাচিত সেনাই ফটোৱা জাৰি কৰিছে যে এইবাৰ ঈদত কোনো গৰু খুৱাই গৰু কাটিব নোৱাৰিব এয়া সনাতনী সভ্যতা সংস্কৃতিৰ লোকসকলে খুব বেয়া পায় আৰু নিজৰ ধৰ্মীয় আৱেগত কোনো আঘাত সানিব নোৱাৰে তাৰ বাবে আমি ফটোৱা জাৰি বা SOP জাৰি তেওঁলোকে SOP জাৰি কৰিব পৰা হ'ল এইখন অসমত আৰু এজন শক্তিশালী মুখ্যমন্ত্ৰী থকাৰ পিছত তাৰমানে
নাগালেণ্ডত যেনেকুৱাই আপোনাৰ NSCN-IM বা কিবা উগ্ৰপন্থী সংগঠন যে মানে পেৰেলেল চৰকাৰ চলি আছে তেওঁলোকেও এনেকুৱা মানে দেখাবলৈ মানে গৈ আছে যে আমি গুণ্ডা টেক্স ল'ম আমি চৰকাৰৰ সমান্তৰালভাৱে আৰু এখন আমি গুণ্ডাৰাজৰ মানে চৰকাৰ কৰিম আমি এটা গুণ্ডা বাহিনী হ'ম আমি চান্দা বাহিনী এটা গুণ্ডা বাহিনী সংগঠন হ'ম আৰু সনাতনী সভ্যতা সংস্কৃতিৰ যি এই আপোনাৰ হিন্দী ভাষী হওক ভোজপুৰী ভাষী হওক পঞ্জাবী ভাষী হওক মানে বিভিন্ন ধৰণৰ ভাষী বেংগলী ভাষী হওক তেওঁলোকক অত্যাচাৰ উৎপীড়ন কৰিব আৰু কৰি তেওঁলোকে দাবী ধমকি চান্দা উঠাব সিদিনা এই দেৱালীৰ সময়ত এই কি হালৈ সেই হালৈৰ পৰা সেই বিকাশ চুতীয়া নামৰ সেই মোগলৰ সেই মানে মোগলৰ সেনা বেৰাম খাৰ সেনা বুলি এতিয়া মই ক'বলৈ গৈছোঁ চিনাকি আছিল প্ৰত্যেকজন ব্যক্তিকে অসমৰ আমি চিনি পাওঁ হাড়ে হিমজুৱে চিনি পাওঁ মানে আজি অসম পুলিচৰ হাতত তেওঁ ধৰা পৰিব লগা হৈছে হয়নে আৰু তেওঁ যেনেকৈ মানে এই এজন অসমবাসী অসমীভাষী থলুৱা ব্যৱসায়ীৰ পৰা যে 1.5 লাখ টকা লোৱা বুলি আপোনালোকৰ সংবাদ মাধ্যম বিভিন্ন সংবাদ মানুহ আমি শুনিবলৈ পাইছোঁ মানে বা সামাজিক মাধ্যমতো কিমান লজ্জিত আৰু কিমান মানে এইটো দুৰ্ভাগ্যজনক নহয় জানো এইসকলক টঙনিয়াই খেদিব লাগে এই ধান্দাবাজি চান্দাই জীৱিকা কৰা চান্দা উঠাই মানে বিয়া পাতা চান্দা উঠাই ঘৰ বনোৱা এইবিলাক অসমৰ মানে বীৰ লাচিত সেনাক আপোনাৰ মতে বীৰ লাচিত সেনাক টঙনিয়াই খেদিব লাগে মানে এইটো কথা যদি চাওক আজি মোৰ ধৰ্মীয় অনুভূতিত যদি মোক কোনো আঘাত হানে মই দুৰ্গা পূজাৰ সময়ত মই পূজা পাতিব নিদিয়ে মই যদি দেৱালীৰ সময়ত যদি মোক কোনো ফটকা ফুটাব নিদিয়ে তেওঁ যদি মোক আক্ৰমণ কৰিবলৈ আহে মই তাক প্ৰত্যাক্ৰমণ কৰিবই লাগিব মই তেওঁক মাৰিব কোৱা নাই মোক যে আক্ৰমণ কৰিবলৈ আহে মই প্ৰত্যাক্ৰমণ কৰিবলৈ হ'লে মই তাক টঙনিয়াব লাগিব সি যে মোক পাগল নালাগে যে মোক মাথাত মাৰিব আহে মই মোৰটোতো মই পাতি দিব নোৱাৰো নহয় মই সনাতনী বীৰ মই সনাতনী যুদ্ধ একো যোদ্ধা আমি কোনোবা বদনৰ বংশধৰ কোনোবা মোগলৰ নিৰ্দেশ মতে মোগলৰ শ্ৰুতলিপি মতে বা ইছলামিক এজেণ্ডাৰ মতে চলা এনেকুৱা বীৰ লাচিতৰ নাম লৈ যদি কোৱা চান্দাবাজি সংগঠনে যদি আমাৰ সনাতনী সভ্যতা সংস্কৃতিৰ আঘাত হানিবলৈ আহে তেখেতক আপুনি টঙনিয়াব লাগিবই মাৰি পেলাব নালাগে ভৰিৰ তলত আঁঠুৰ তলত টঙনিয়াওক আৰু অসম আৰক্ষীক মানে গোটাই দিব লাগে চিধা কথা আৰু এটা প্ৰসংগ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসমৰ প্ৰতিগৰাকী লোকে মাত মাতিছে সকলোৱে এটাই কথা কৈছে জুবিন গাৰ্গে ন্যায় পাওক আৰু ইতিমধ্যে অসমৰ ৰাইজে এটা কথা প্ৰমাণ কৰিছে যে জুবিন গাৰ্গক কিমান বেছি ভাল পায় এই কথাটো অসমৰ ৰাইজে ইতিমধ্যে প্ৰমাণ কৰিছে কিমান বেছি ভাল পাইছিল জুবিন গাৰ্গক আৰু জুবিন গাৰ্গৰ মৃত্যু যে অসহনীয় অসমবাসীৰ বাবে সেয়া প্ৰমাণ হৈ গ'ল তাৰ পিছত আজিৰ তাৰিখলৈকে সেই জুবিন ক্ষেত্ৰত কেনেদৰে মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে সেয়াও আপুনিও দেখিছে ময়ো দেখিছোঁ তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰক লৈ সেই একাংশ লোক জুবিন ক্ষেত্ৰলৈ আহি একাংশই বক্তব্য এনেকুৱা ধৰণৰ দিছে মুখ্যমন্ত্ৰীগৰাকী কিছু কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্যও শুনিছে কাৰ কথা কৈছে যে মুছলমান লোকসকলৰ একাংশৰ কথা ক'ব বিচাৰিছে মিয়াৰ বুলি কৈ পেলাই একাংশৰ কথা ক'ব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকী কেইবাটাও অভিযোগো আনিছে এই বিষয়টোক লৈ আপুনি কি ক'ব চাওক অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে খুব সুন্দৰ কথা কৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ঠাইত মানে কিমান সময়ত যাব লাগে বা কিমান সময়ত তাত যাব নালাগে যিটো মানে SOP মানে উলিয়াইছে অসম চৰকাৰৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা খুব সুন্দৰ পদক্ষেপ কাৰণ প্ৰতিটো মুহূৰ্তত সকলোকে শান্তি লাগে শ্মশানত চিতা জ্বলি থকা সময়ত যদি তাত কোনোবাই হৈ হাল্লা কৰে যেতিয়া এজন ব্যক্তিৰ শৰীৰৰ পৰা আত্মা ত্যাগ কৰে সেই ব্যক্তিজনৰ আত্মাটো চাৰিওফালে ঘূৰি ফুৰে তেওঁ গোটেই এই আমাৰ যিটো কৰ্ম আমাৰ যিটো ক্ৰিয়া কৰ্ম বুলি কয় নহয় 10 দিনত দহা হয় 11 দিনত শুদ্ধি হয় মানে তাৰপিছত আপোনাৰ শ্ৰাদ্ধ হয় সেইখিনি সময়লৈকে আত্মাই মানে চাৰিওফালে ঘূৰি ফুৰে আৰু সেইখিনি সময়ত যদি আত্মাই যদি এনেকুৱা ধৰণৰ একোজন ব্যক্তিৰ পৰা আমাক চাউল নালাগে আমাক তেল নালাগে সমাধি ক্ষেত্ৰ মানে এটা পবিত্ৰ স্থান শ্মশানত পবিত্ৰ স্থান সেই পবিত্ৰ স্থানত কোনোবাই এই যে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত মানে তাত আমাৰ বদনৰূপী কিছুমান লোক আছে যি জুবিনক যি আজিলৈকে চিনি পোৱা নাই বা জুবিনৰ মানে সংগীতো শুনা নাই সেইসকল ব্যক্তি গৈও তাত মানে হৈ হাল্লা কৰিছে কিছুমান গেদা সেই গেদা মানে কি যিটো আমাৰ এই চাহ আমি চেকনে যদি মানে গেট পৰে সেইটো গেদা বুলি কয় নহয় লেতেৰা বস্তুখিনি মানে তল পৰে সেই গেদা আৰু গেদি সেই গেদাবিলাকে আহি কিনে কি কৰিছে আমাক ন্যায় লাগে আৰে ভাই শ্মশানখনে ন্যায় দিব নেকি প্ৰশাসনে ন্যায় দিব নেকি ন্যায়ালয়ে ন্যায় দিব চৰকাৰে প্ৰশাসনক নিৰ্দেশ দিছে
আৰু যিটো আমাৰ বৰ্তমান সময়ত SITৰ আমাৰ যিজন মানে দায়িত্বত আছে মুন্না প্ৰসাদ মানে গুপ্তা, তেওঁক মই বহু আগতো মই লগ পাইছোঁ যেতিয়া তেওঁ পুলিচ কমিশ্যনাৰ হৈ আছিলে। তেওঁ এজন এনেকুৱা ধৰণৰ নিষ্ঠাবান আৰু দায়িত্বশীল আৰক্ষী বিষয়া, সেইটো হয়তো বহুতো ক'ব নোৱাৰিব। তেতিয়া মই হিন্দু জাগৰণ মঞ্চত মই যি বোৱাৰী উদ্ধাৰ কৰিছোঁ মই প্ৰমুখ দায়িত্বত আছিলোঁ। প্ৰতিটো মুহূৰ্তত যেতিয়াই মই তেওঁক ফোন কৰোঁ, তেওঁৰ যিটো সঁহাৰি আমাৰ অসমখনৰ বাবে, অসমবাসীৰ বাবে আৰু অসমীয়াৰ সন্তানসকলৰ কাৰণে তেওঁ যিখিনি কৰি আছে অতি সুন্দৰ, আৰু তেওঁৰ বিশ্বাস ৰখা উচিত। তেওঁ যিখিনি ধৰণৰ তথ্য এতিয়া সমল যোগাব লাগে তেওঁ সমল যোগাই ন্যায়ালয়ক দিব, ন্যায়ালয় জাষ্টিছে সেইখিনি বস্তু চোৱা চিতা কৰি জাষ্টিছ প্ৰদান কৰিব। আমি গৈ কিনে সেই জুবিন ক্ষেত্ৰত আমাক ন্যায় লাগে বুলি ক'লেতো নহ'ব ভাই। আমাক ন্যায় কোনে দিব সেইটো আমি জানিব লাগিব। কোনোবাই জুবিন ক্ষেত্ৰত কৈছে আমাক তেল নালাগে, চাউল নালাগে, অৰুণোদয় নালাগে, আৰু তেওঁৰ মানে গিৰিয়েক, সেইটো সৌদিনা আপোনালোকৰ সংবাদ মাধ্যমে পাইছোঁ, এজন মানে পুলিচ ডিপাৰ্টমেণ্ট অসম আৰক্ষীত চাকৰি কৰে। অসম আৰক্ষীত চাকৰি কৰা এজন ব্যক্তিৰ ঘনীয়েকে চাউল নালাগে, দালি নালাগে, তেল নালাগে বুলি কোৱাটো কিমান হাস্যকতা। তেওঁলোকে অৰুণোদয় লৈ আছে। এইবাৰেই কৈছোঁ, এই গেদাগেদিসকলক এই অৰুণোদয় যিবিলাক আঁচনি কৰিছে, আঁচনিবিলাক মানে বন্ধ কৰক। এওঁলোকক মানে যিবিলাক মানে অসমদ্ৰোহী, অসমৰ জাতি, অসমৰ ভাষা, অসমৰ সভ্যতা সংস্কৃতি যি মানে বিদ্ৰোহ কৰি আছে, তেওঁলোকক কুঁহিয়াৰ যেনেকুৱা মানে পেচে নহয়, সেই কুঁহিয়াৰ পেচা দিব লাগে। তেতিয়াহে তেওঁলোকে গম পাব যে হয় আমি কিয় এই অসমত থাকি অসম চৰকাৰৰ আমি লোন খাই যি চৰকাৰ নহওক। যদি মই কংগ্ৰেছ চৰকাৰ থাকিলে হয়, মই কংগ্ৰেছ চৰকাৰকো মই ভাল বুলি মই ক'বই লাগিব। আজি মোৰ বিজেপি চৰকাৰখন আছে, মই বিজেপি মই ভাল বুলি মই ক'বই লাগিব। কাৰণ বৰ্তমান চৰকাৰৰ এটা মুৰব্বী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই তেওঁক যিমানেই নহওক, তেওঁ যিমান বেয়া নহওক, মই তেওঁৰ আনুগত্য স্বীকাৰ কৰিবলৈ, কাৰণ তেওঁ বৰ্তমান এই 5 বছৰ তেওঁ অসমৰ দায়িত্বত আছে। তেওঁ অসমৰ এজন অভিভাৱক, প্ৰত্যেকজন ব্যক্তিৰ অভিভাৱক। আৰু তেওঁক যে তুচ্ছত আছিল, তেওঁ ৰাজদ্ৰোহ কৰা হ'ল নহয়। এই ৰাজদ্ৰোহীসকলক, এই মানে ধৰ্মদ্ৰোহীসকলক, এই সভ্যতা সংস্কৃতিৰ দ্ৰোহীসকলক মানে কুঁহিয়াৰ যদি পেচাও দিয়া নহয় মুখ্যমন্ত্ৰী মহোদয়ে, কোনো ভুল হ'ব নোৱাৰে। আৰু খুব ভাল কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক। মই সেইদিনা এটা সামাজিক মাধ্যমে কৈছোঁ, যেতিয়া জুবিনৰ এই কথা হ'ল, মই কৈছোঁ অতি শীঘ্ৰে যিবিলাকে হৈ হাল্লা কৰিছে গোটেই মানে গেদাগেদি, মানে আপোনালোকে নিশ্চয় গম পাইছে, আপোনাৰ সংবাদ মানে কেমেৰাত মানে ওলাইছে, জালি টুপি কাৰ আছে, বোৰখা কাৰ আছে, এই তেওঁলোকৰ যিবিলাক অবৈধভাৱে দখল কৰা ভূমিসকলক আৰু মই পূৰ্ণ গতিত উচ্ছেদ কৰিবলৈ মই আহ্বান জনাইছোঁ 21 অক্টোবৰ তাৰিখে। আৰু মই কোৱাৰ বাবে যে কৈছে এইটো নহয়, কিন্তু তাৰ পিছত আমি দেখিবলৈ পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়ে কৈছে যে পুনৰ মানে শক্তিশালীৰ পথ মানে যিবিলাক অবৈধ ভূমি আৰু বেদখল মুক্ত কৰা হ'ব। মই সঁচাই আশীৰ্বাদ প্ৰদান কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক। ভগৱানে কুশলে মংগলে ৰাখক, শক্তি প্ৰদান কৰক। অসমৰ জাতি, অসমৰ মাটি, অসমৰ ভাষা, অসমৰ সভ্যতা, অসমৰ সংস্কৃতিৰ বাবে প্ৰত্যেকটো মুহূৰ্তত স্বামী পৰশুৰামগিৰি মহাৰাজৰ আশীৰ্বাদ আছে আপোনাৰ লগত। সৎকৰ্মত থাকক, সদায় সত্য পথে আগুৱাই যাওক, মই কামনা কৰিছোঁ। বাকী আমি আছোঁ ধৰ্ম যুদ্ধৰ বাবে। আপুনি স্বামী পৰশুৰামগিৰি মহাৰাজ নাম ল'লে, পূৰ্বত নগা বাবাৰ হিচাপে আপুনি যিহেতু ধ্যানত বহিলে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে জুবিন গাৰ্গৰ প্ৰসংগটো আমি এইবাবেই আনিছোঁ যে অসমত এনেকুৱা এগৰাকী ব্যক্তিৰ জন্ম হৈছিল যিগৰাকী ব্যক্তিৰ মৃত্যুত গোটেই অসমে কান্দিলে, অসমৰ 3,40,00,000 লোকে কান্দিলে। তেনেকুৱা ধৰণৰ ব্যক্তিৰ জীৱনক লৈ আপুনি কি ক'ব? এগৰাকী বাবা এতিয়া জুবিন গাৰ্গৰ যি কথা ক'লে যে মোৰ আগৰ জন্মত, অৰ্থাৎ মোৰ যিটো জীৱিত পিণ্ড দান দিয়া হৈছে, মানে ভাবিব যে ইয়াৰ কি আগৰ জন্ম, এতিয়াৰ জন্ম কি, মোৰ জীৱিত পিণ্ড দান দিয়া হৈ গ'ল মোৰ এই যোৱা কুম্ভ মেলাত। অৰ্থাৎ মই এজন মোৰ শৰীৰটো কি, মই কি, সকলোৱে যিখিনি জানে সেইখিনি জানিব, যিখিনি নাজানে তেওঁলোকে হয়তো তুচ্ছ তাচ্ছিল্য মন্তব্য আপোনালোকৰ এই মই কমেণ্টত কৰিব পাৰে, কিন্তু সেইটো ডাঙৰ কথা নহয়। কথাটো হৈছে মই এজন বাছ গীটাৰ বাদক আছিলোঁ। জুবিন গাৰ্গক মই কেতিয়া পাইছোঁ, এতিয়া যিখিনি নতুন প্ৰজন্মই জুবিন গাৰ্গক পাইছে, তেওঁলোকে জুবিনৰ এইখিনি সময়খিনিয়ে হৈছে। আমি জুবিনৰ শৈশৱকাল, আমি মানে জুবিনৰ মানে যিটো আমাৰ যৌৱনকাল, আৰু বৰ্তমান এই 52 বছৰ বয়সত, মোৰ 52 বছৰ বয়স হৈ গ'ল আৰু জুবিনৰ 52 বছৰ বয়স হৈ গ'ল। আমি প্ৰায় 18 দিন 20 দিন আমি ডাঙৰ। আমাৰ গোটেই গ্ৰুপটো ধৰি লওক, আমাৰ মানস হওক, অম্বৰ হওক, আমাৰ মানস চৌধুৰী এতিয়া হিমাচলত আছে, ভাল বাছ গীটাৰ বাদক, অম্বৰ মুম্বাইত আছে, বা আমাৰ পাপন যিটো আমাৰ অংগৰাগ পাপন মণ্ডল, আমাৰ বিভিন্ন আমাৰ যিবিলাক আমাৰ দীপক ৰাজমী হওক, উনি হওক, আমি একেটা বেটছৰে, কোনোবা এবছৰ ডাঙৰ, কোনোবা এবছৰ সৰু, বা কোনোবা 14-20 দিনৰ ডাঙৰ, বা সেই সৌহিন আমাৰ সকলোৰে মৰমৰ মানে শিল্পী আমাৰ বাঁহী বাদক আমাৰ দীপক দা আছিলে। আমি
একেটা বেটছৰ আছিলোঁ আমি তাৰমানে ভালো আমি দেখা পাইছোঁ আমি বেয়াৰো কিন্তু জুবিন গাৰ্গৰ যিটো কৰণীয় আৰু জুবিন গাৰ্গৰ যিটো মনৰ যিটো মানে আত্মাৰ যিটো মানসিকতা তেওঁৰ দান দিয়াৰ যিটো মানে এটা প্ৰক্ৰিয়া যা স্বভাৱ আছিলে মানুহক সহায় কৰা সেইটো বহুত শিল্পীৰ ক্ষেত্ৰত কম আৰু কিছুমান মানুহে পাই কিনে জুবিনক ভাল পাইছে আৰু কিছুমান মানুহে ৰাজনীতি কৰিবলৈ ভাল পোৱাৰ চলেৰে অসম চৰকাৰক মানে কিবা এটা কৰিবলৈ যে অসমখন যদি জুবিনৰ ন্যায় নিদিয়ে আমি নেপাল কৰি দিম অমুক তুমিনে বিভিন্নজনে কৈছে বা এতিয়াও মানে জেল হাজতত আছে বা এনেকুৱা ধৰণৰ ব্যক্তি ওলাইছে সেই মানে জুবিন প্ৰেমী হৈছিলে আৰু জুবিনৰ নাম লৈ কোনোবাই মানে ধন দাবী কৰিছিলে এম্বুলেন্স কিনিম বুলি এতিয়াও তেওঁ হয়তো আৰক্ষীৰ হেৰিতে আছে জিম্মাতে আছে আমাৰ কথা নহয় এইটো সংবাদ মাধ্যমত পোৱা আৰক্ষীৰ যিটো হেৰি পাই মানে ওলাইছিলে সেইবিলাক কথা এনেকুৱা ব্যক্তিসকলে জুবিনৰ ক্ষেত্ৰত মাতমতা উচিত নহয় জুবিনৰ ন্যায়টো প্ৰশাসনে দিব আৰু জুবিনৰ দৰে এনেকুৱা এজন মানে দ্বিতীয় ব্যক্তি বৰ্তমান সময়ত যে আহিব সেইটো নদী ক'ব নোৱাৰে আহিব এটা সময়ত হয় সৃষ্টি হ'লে ধ্বংসৰ সৃষ্টি হয় জুবিনৰ যাব লগা আছিলে সেইটো এটা বাহানা হয়তো তাক জুবিনক মই তাক বুলি কৈছোঁ দেই আমাৰ লগৰ আমি জুবিনক মই যেতিয়া লগ পাওঁ ঐ জুবিন কি খবৰ ভাই তই ভালে আছ সি কয় মই আছোঁ ভালে আছোঁ তই ভালে আছোঁ বা আমাৰ সেই দীপক দাঁতৰ যেতিয়া এক্সিডেণ্টটো হৈছিলে এই গোৱালপাৰাৰ পৰা আহোঁতে মই কৈছোঁ জুবিন এই দীপক দাৰ ছোৱালীটো ভালকৈ মানে পাছ কৰিছে এডমিশ্যনৰ পইচা নাই কি কৰিবি কচোন ক ভাই বোলে মই তাৰ এডমিশ্যনৰ সম্পূৰ্ণ খৰচটো দিম মানে চাৰ্ট পইণ্টত মানে এডমিশ্যনটো কৰাই দিলে আৰু সম্পূৰ্ণ বছৰৰ খৰচ জুবিনে দিলে এনেকুৱা জুবিনে এনেকুৱা ধৰণৰ অসংখ্য কাম অসংখ্য দান আৰু মই কিছুমান গম পোৱাকৈ কৈছে আৰু সেই সুযোগ লৈ একাংশই জুবিনক সেই যুগবিলাক যেনেকুৱা মানে গাত লাগি থাকে নহয় সেই যুগ লগা দি একাংশই জুবিনৰ গাত যেতিয়াৰ পৰা লাগিবলৈ আৰম্ভ কৰিলে তেতিয়া আমি জুবিনৰ কাষৰ পৰা অলপ আমি দূৰত্ব আমি বজাই ৰাখিলোঁ কাৰণ কিয় তেওঁলোক স্বাৰ্থৰ বাবে আহিছিলে আমি স্বাৰ্থৰ বাবে জুবিনক আমি ভাল নাপাওঁ জুবিনক ভাল পাওঁ কি জুবিন আমাৰ লগৰ ভাল পাওঁ আমি যে কোনো চেলফি উঠিব লাগে কিবা উঠিব লাগে জুবিনৰ লগত মই হয়তো এখনো ফটো দেখা নাপাব কিন্তু জুবিনৰ লগত আমি একেলগে ঘূৰা বা একেখন আমি মানে থালতে বহি কিনে আমি খোৱা আছিলোঁ এতিয়া ল'ৰা ছোৱালী জুবিন দা ফটো উঠিম সেইলোকে জুবিনৰ কাৰণে যে হৈ হাল্লা কৰি আছে তেওঁলোকে এটা কথাই কৰিব লাগে যে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখক বিশ্বাস ৰাখক অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখক ISC টিমৰ ওপৰত মানে বিশ্বাস ৰাখক ন্যায় পাব মুখ্যমন্ত্ৰী কৈছে ন এইটো হত্যাকাণ্ড বুলি হয় হত্যাকাণ্ড বিভিন্ন ধৰণে হ'ব পাৰে মানুহক যে টকনিয়ে মাৰিলে যে হত্যা হ'ব এইটো নহয় মানসিকভাৱেও কাৰোবাক হত্যা কৰিব পাৰে শাৰীৰিকভাৱে কৰিব পাৰে আৰ্থিকভাৱে কৰিব জুবিনক আৰ্থিকভাৱেও মাৰিলে মানসিকভাৱেও কোনোবাই মাৰিলে এইটো মোৰ কথা নহয় এইটো মুখ্যমন্ত্ৰী কৈছে মই মুখ্যমন্ত্ৰী কোৱাৰ আগতে ময়ো কৈছিলোঁ যে এনেকুৱা কিছুমান হ'ব পাৰে আপুনি নিশ্চয় সামাজিক মাধ্যমত পাইছে মানসিকভাৱেও জুবিনক মাৰিলে হয়তো ঘৰ পৰিয়ালৰ হ'ব বা তাৰ কোনো ইষ্ট কুটুম্ব বা কোনোবা বন্ধু হ'বও পাৰে আৰু যিবিলাক যুগ আছে সেই যুগেতোন মানে চকুৰ আগতে এই শেখৰ একেলগে থাকে মোৰে এটা গান আমাৰ সনাতনী হিন্দু আৰ্মিৰ যিটো আমাৰ সংগীতটো আছিলে মই শেখৰ স্তুতিৰে মই কৈছিলোঁ একেলগে থকা এজন লোকৰ পৰা যাৰ পৰা খাই আছে যাৰ পৰা পইচা পাই ঘৰ পৰিয়াল চলাই আছে পানীত যেতিয়া ডুবি আছে তেওঁলোকে যেতিয়া বহি চাই আছে নহয় ইয়াতকৈ নিকৃষ্ট ব্যক্তি কেতিয়াও থাকিব তেওঁলোকক ৰাজহুৱা স্থানত নচচা হলত যেনেকুৱাকৈ হেৰিছিলে মই এইটো সামাজিক মাধ্যমত কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় যে যেতিয়াই আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব শাস্তি প্ৰদান হয় কোনো এখন ডাঙৰ ফিল্ডত খানাপাৰা ফিল্ডত অৱসৰপ্ৰাপ্ত কোনো জাষ্টিছ থাকক আৰক্ষী প্ৰশাসন থাকক চৰকাৰ থাকক আৰু ৰাজহুৱা স্থানত তেওঁলোকক নচচা হলত শাস্তি দি যি জুবিনক এই মানে এইখিনি বয়সত মৃত্যুমুখলৈ তিলকৈ ঠেলি দিলে তেওঁলোকক মানে এনেকুৱা এটা শাস্তি প্ৰদান কৰিবলৈ মই আহ্বান জনাইছোঁ কাৰণ মই কৰ বুলি মই ক'ব নোৱাৰোঁ মই আহ্বান জনাব পাৰোঁ মই অনুৰোধ কৰিব পাৰোঁ আপোনাৰ যিটো সংগঠন সনাতনী হিন্দু আৰ্মি এই সনাতনী হিন্দু আৰ্মিৰ জৰিয়তে এতিয়ালৈকে আপোনালোকে বহুখিনি কাম কৰিছে এতিয়া প্ৰসংগটো হৈছে যে অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ নেতাসকলৰ আমি মুখত প্ৰায়ে শুনিবলৈ পাওঁ যে এই হিন্দু মুছলমানৰ এটা প্ৰেক্ষাপট আহি পৰে মুছলমান লোকসকলৰ এটা কথা আহি পৰে মিয়াক কেতিয়াও মই শান্তিত থাকিবলৈ নিদিওঁ মুখ্যমন্ত্ৰীগৰাকী এনেকুৱা ধৰণৰ বক্তব্য দিয়া পৰিলক্ষিত হয় গতিকে এগৰাকী হিন্দুত্ববাদী নেতা হিচাপে সনাতনী হিন্দু আৰ্মিৰ এগৰাকী আপুনি দায়িত্বত থকা এগৰাকী নেতা হিচাপে চাওক সাধুক সংস্থাপন কৰা দুষ্টক দমন কৰা এয়াই হৈছে আমাৰ সনাতন ধৰ্মৰ মূল মন্ত্ৰ
যিসকলে এইখন ভাৰতভূমি, এইখন তীৰ্থভূমি, এই দেৱভূমি আৰু এই অসম ভূমিত খাই লৈ যে এই চৰকাৰ হওক, প্ৰশাসন হওক, মানে যি জাতি মাটি ভেটি সভ্যতা সংস্কৃতি মানে বিৰোধ কৰি আছে, তেওঁলোকক শান্তিৰে থাকিবলৈ কেতিয়াও দিব নোৱাৰে। তেওঁলোকে যিটো অশান্তি কৰিছে, এই অশান্তিকৰ ঠাইবিলাকত যেনেকুৱা আমি এই নালাবিলাকত ফেনাইল ঢালি দিলে যে পোকবিলাক কিৰকিৰ 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 কৰে নহয়, ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাল কাম কৰিবলৈ লৈছে, এই পোকবিলাক মানে এনেকুৱা কৰি মানে ওলাবলৈ ধৰিছে নহয়, মানে যেতিয়া মানে এই মৰা গেলা মানে কিছুমান মানে জন্তু যেতিয়া পোক লাগে, পোকবিলাক কিলকিল 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 ওলাই নহয়, বা নালাবিলাকত ঠিক তেনেকুৱা কৰিব। এইসকলক শান্তিত থকাই নহয়, চিধা ব্ৰহ্মপুত্ৰ পাৰ কৰি য'ৰ পৰা আহিছে তালৈকে মানে বিতৰণ কৰিব লাগে। নহ'লে ধুনীয়াকৈ নাওখনত উঠাই দিব লাগে। নাওখন যদি গৈ বাংলাদেশ পালে যদি মাজতে যদি নাওখন ডুবি গ'ল, উদ্ধাৰ কৰিব যাব নালাগে। য'ৰ পৰা আহিছে তালৈকে গুচি যাব, নদীত ডুবি কিনে সেই বাংলাদেশত যায়, বা তাৰ কটা পাৰ হৈ বাংলাদেশত যায়, বা ওপৰে জুপিয়াই মানে বাংলাদেশত। আমাৰ ক'ব লগা নাই। অসমৰ মুখ্যমন্ত্ৰীক বিভিন্ন অনুৰোধ জনাম, মই মাৰ্গ প্ৰদৰ্শন এটা মই কৰিবলৈ বিচাৰিছোঁ। যিমানখিনি এনেকুৱা লোক আছে অসমৰ সভ্যতা সংস্কৃতি জাতি মাটি ভেটি আৰু অসম চৰকাৰক বৰ্তমান সময়ত তুচ্ছ তাচ্ছিল্য কৰা এইসকল মোগলৰ বংশধৰ অসমদ্ৰোহী অসম বিদ্ৰোহী লোকৰ ওপৰত কঠোৰ হাতেৰে কঠোৰভাৱে দমন কৰিব লাগে। অনাগত দিনত নহ'লে এই সনাতনী সভ্যতা সংস্কৃতিৰ যি আমাৰ মানে এটা অশনি সংকেত, আজি চাওক বিভিন্ন ঠাইত ছোৱালী টানি লৈ গৈছে, ধৰ্ষণ কৰিছে। কোনে কৰিছে? সেইসকল গেদা, সেইসকল গেদী, হয়নে? আপুনি স্বামী পৰশুৰাম গিৰি মহাৰাজ, গতিকে আপুনি এগৰাকী সাধু হিচাপে, এগৰাকী আপুনি এই নগা বাবা হিচাপে আন ধৰ্মৰ প্ৰতি ঘৃণাৰ ভাৱ ৰখাটো আপোনাৰ যুক্তিসংগত হৈছে? ধৰ্ম হৈছে সনাতন, চিৰসত্য সনাতনী ধৰ্ম। বাকী আমাৰ যিখিনি সনাতনৰ যিখিনি বাকী হেৰিবিলাক আছে, সেইবিলাক আমাৰ পন্থা বুলি কয়, পন্থ, ঠিক আছে। বাকী ইছলাম মহজব, এই মজহবৰ কোনো ধৰণৰ হেৰি নাই, সেই ধৰ্ম হ'ব নোৱাৰে। বা খ্ৰীষ্টান মজহব পন্থও নহয়। তেওঁলোকে যদি সনাতনী সভ্যতা সংস্কৃতিৰ ভিতৰত থাকে, গণ্ডিৰ ভিতৰত থাকে, এই ভাৰতভূমি, এই দেৱভূমি, তীৰ্থভূমি, এই বিশ্বভূমি, এই পঞ্চভূত, আমি যাক পঞ্চতত্ব বুলি কওঁ, আজি অসমেই নহয়, ভাৰতবৰ্ষই নহয়, আমি এই পঞ্চভূতৰ শৰীৰ প্ৰত্যেকজন ব্যক্তি, সি হিন্দু হওক, সি মুছলিম হওক, সি খ্ৰীষ্টান হওক, সি শিখ হওক, সি ইছাই হওক, সি বুদ্ধিষ্ট হওক, প্ৰত্যেকজনে পঞ্চভূতৰ শৰীৰ। তেওঁলোকে এই পঞ্চভূতক নাচ্য কৰি, চিৰসত্য সনাতনক নাচ্য কৰি সনাতনী সভ্যতা সংস্কৃতি যেতিয়াই তেওঁলোক বিনিষ্ট কৰিবলৈ গৈছে, তেওঁলোক আমাৰ বাবে কোনো মানে এনেকুৱা মানুহৰ শাৰীত থকা বুলি আমি ভাবিবলৈ আমি কেতিয়াও আমি নাযাওঁ। তেওঁলোকে প্ৰতিটো মুহূৰ্তত এই মাটিত খাই এই মাটিৰে গাদ্দাৰ কৰিছে, এই গছ গছনিৰ ওপৰত সেই অক্সিজেন হৈছে তাকে গাদ্দাৰ কৰিছে, সেই পানীক জুইক হেৰি কৰিছে। তেওঁলোক কাক অৱমাননা কৰা নাই? অৱমাননা কৰিও তেওঁলোকে কয় যে আমি একটা ধৰ্ম। আৰে ভাই, ধৰ্ম হৈছে সনাতন পঞ্চতত্ব, পঞ্চভূত। সেই পঞ্চতত্বটোৱে হৈছে চিৰসত্য সনাতন, সত্যম শিৱম সুন্দৰম। এই হৈছে ধৰ্ম। আৰু বাকীবিলাক যিবিলাক সনাতনৰ ঠাল ঠেঙুলিবিলাক পন্থ, ধৰি লওক আপোনাৰ এয়া বৌদ্ধিষ্ট হওক, শিখ হওক, আপোনাৰ এই শংকৰ গুৰু হওক, শংকৰ সংঘ হওক, কৃষ্ণ গুৰু হওক, এইবিলাক পন্থা, ঠিক আছে। এইবিলাক সনাতনৰ একোটা আইন। যদিও তেওঁলোকে কৈছে যে আমি এইটো পূজা নকৰোঁ, অমুক নকৰোঁ, তেওঁলোকে প্ৰতিটো মুহূৰ্তত ৰাতিপুৱা গৈ মন্দিৰত বা তেওঁলোকৰ থাপনাত বন্তি গজি মানে প্ৰজ্বলন কৰে বা ধূপ ধূনা দিয়ে। যদি ধূপ ধূনেৰে যদি বন্তি প্ৰজ্বলন কৰিছে, তেওঁ নিশ্চয় সনাতনী, তেওঁ পঞ্চভূতক মানিছে, পঞ্চতত্বক মানিছে। তেওঁ হয়তো মুখেৰে অস্বীকাৰ কৰিব পাৰে। আৰু প্ৰত্যেকজন ব্যক্তিয়ে মৃত্যুৰ আগমুহূৰ্তত সি মুছলিম হওক, সি খ্ৰীষ্টান হওক, সি প্ৰভু ৰামৰ নাম সি ল'বই লাগিব। আৰু এইটো চিৰসত্য সনাতন। আৰু ৰামৰ নাম অবিহনে কেতিয়াও মানে কোনো মুক্তি নাপায়, সেইটো চিৰসত্য। আৰু প্ৰত্যেকজন ব্যক্তিয়ে তেওঁলোকে ৰামৰ নাম লয়। এতিয়া যদি আপুনি এই মক্কাটো যায়, মক্কা মদিনাত যায়, কিবা সেই জমজম পানী, কিবা চমচম পানী হেৰি কৰিব যায় নহয়, তাৰ সেই শিৱলিংগটোত গৈ সেই গংগাজলে তেওঁলোকে হেৰি কৰি আহে, মাথা ঘূৰাই তেওঁলোকে ক'বলৈ লাজ পায়। কিয় লাজ পাব লাগে? তোমালোকে হয় সনাতনী, তোমালোকে নিজৰ অংগ কাটিছা, 6 ইঞ্চি বস্তুৰ আগটো কাটি দিছা, কাটি দি কৈছা ভাই নিজৰ অংগছেদ কৰা কেতিয়াও মানে বিলাচিতৰ মানে সেনা নাছিলে। আপুনি বিলাচিতৰ কথা কৈছিলে, বিলাচিত থানাৰ যিবিলাক এতিয়া আপোনাৰ খিলঞ্জীয়া বুলি কৈছে, খিলঞ্জীয়া কোন? আজিলৈকে অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা বা কোনো আজিলৈকে খিলঞ্জীয়া শব্দৰ অৰ্থ মানে হেৰি দিব নোৱাৰিলে, সংজ্ঞা দিব নোৱাৰিলে। তেওঁলোকে খিলঞ্জীয়া বুলি কয় সেই মোগলসকলক লগত লৈ
নামনি অসমত মানে বিশেষকৈ তেওঁলোকে যিবিলাক মানে কাৰ্যকলাপ মানে চলাই গৈ আছে উজনি অসমত বোলে আমি আহোমে ৰাজত্ব কৰিম নামনি অসমত বোলে মিয়াই ৰাজত্ব কৰিব এনেকুৱা হয়তো তেওঁলোকৰ মানসিকতা হয়তো বুলি কৈছোঁ দেই মানসিকতা বা চিন্তাধাৰা হ'ব পাৰে সেই সকল ব্যক্তিৰ আৰু সেইবাবে নামনি অসমত গোটেই সেই মোগলৰ সেই বংশধৰক মানে নেতৃত্ব প্ৰদান কৰি এই নামনি অসমখন থান বান কৰিবলৈ মানে সেই জুবিন গাৰ্গৰ সেই মৃত্যুৰ পিছতে তেওঁলোকে উঠিবই লাগিছে আৰু কেতিয়াও হয়তো মানে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ নহয় চিৰসত্য সনাতন যেতিয়ালৈকে আমি সাধুসন্ত মহাত্মাসকল আমি আছো কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে ইতিহাসে কয় যে বহুত মোগল আহিলে বহুত মোগল গ'ল কিন্তু নগা সন্যাসীসকল সদায় থাকি গ'ল আৰু মোগলৰ লগত যুদ্ধ কৰি সনাতনী সভ্যতা সংস্কৃতি ৰক্ষা কৰা এটাই সৈনিক আছিলে সেয়া আছে নগা সৈন্য নগা বাবা নগা সন্যাসী ধ্যানৰ বলেৰে আপোনালোকে কেতিয়াবা এইটো ভাবি পাইছেনে যে অসমৰ ৰাজনীতিত 2026ত কিবা সলনি হ'ব এনেকুৱা 2026ত অতি সুন্দৰভাৱে মানে বিজেপি চৰকাৰে যিমানখিনি চিট আগত যোৱাবাৰ পাইছিলে তাতকৈ আৰু অধিক বৃদ্ধি হ'ব আপুনি নাভাবিব যে এই জুবিন ক্ষেত্ৰত গৈ মোক চাউল নালাগে দালি নালাগে বুলি কোৱা সেই গেদাগেদীসকল বা সেই বদনৰ বংশধৰসকল বা সেই কংগ্ৰেছ প্ৰেমীসকল যি ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁলোকে এই বিজেপি চৰকাৰ অহাটো তেওঁৰ ভাল পোৱা নাই ভাৰত চৰকাৰ কংগ্ৰেছ চৰকাৰৰ পিছত সেই ভাৰত স্বাধীন মাজত কংগ্ৰেছ আহিলে কংগ্ৰেছৰ ডেভেলপ কিমান আছিলে এইখিনি কথা মই কথা আপোনাক এই প্ৰসংগতে মই ক'বলৈ যাওঁ মঞ্জুল দা এই সেইদিনাখন আমি সামাজিক মানুহ দেখিলোঁ ক'ৰবাত এখন মানে ফাংচন হৈছিলে তাত আমাৰ বিপিন চাওডাঙে বা বিভিন্ন ধৰণৰ এনেকুৱা মই বিপিন চাওডাঙৰ নামটো লৈছোঁ কিয় মই সেইদিনাখন সেই বিপিন চাওডাঙৰ প্ৰগ্ৰেমটো মই দেখিছিলোঁ তেওঁ এটা আমাৰ যিটো জুবিনে মানে পাপৰ এটা শব্দ নহয় খাদ্য নহয় এনেকুৱা যিটো গীত গাইছিলে মানে খেণ্টা শব্দটো সেই খেণ্টা শব্দটো প্ৰয়োগ কৰোঁতে ইমান ধুনীয়াকৈ তেওঁ এটা মিচিকীয়া হাঁহি মাৰে যেন তেওঁ মানে খুব ভাল পাইছে খেণ্টা শব্দ আচলতে সংগীত কি সংগীত সাধনা সংগীত এটা শিল্প সংগীতে সভ্যতা সংস্কৃতিৰ যিটো আমাৰ এনাজৰি যিটো মানে শক্তি তাক বৃদ্ধি কৰে হয়তো জুবিন গাৰ্গে কিবা এটা কথা কৈ থৈ গুচি গ'ল থৈ লওক মই মানি ল'লোঁ খেণ্টা বুলি কৈছিলে আৰে ভাই তুমিতো সেইটো শব্দ কোৱাৰ সময়ত যিটো তুমি মিচিকীয়া তুচ্ছ তাচ্ছিল্য সদৃশ হাঁহি মাৰি অসম চৰকাৰক যিটো মানে ভেঙুচালি কৰিছা বোলে মানে পৰিৱৰ্তন হোৱা নাই মানে পৰিৱৰ্তন কি এইটো যিটো মই খেণ্টা বুলি কয় নে কিবা এটা নহয় সেই পৰিৱৰ্তন তেওঁলোকে কি বুলি ভাবে মই নাজানো তেওঁলোকে ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ অৱস্থা কি আছিলে ভাৰতৰ অৱস্থা কি আছিলে আৰু এই ভাৰতত অটল বিহাৰী বাজপেয়ীদেৱৰ নেতৃত্বত যেতিয়াই এই মানে ভাৰতত মানে বিজেপি চৰকাৰ আহিলে বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিজেপি চৰকাৰ আহিলে কিমান ডেভেলপ হৈছে লিখি ইতিহাসত হয়তো শেষ কৰিব নোৱাৰিব আৰু কংগ্ৰেছৰ দিনত ভাৰত স্বাধীন হোৱাৰ পিছত মানে কিমান ডেভেলপ হৈছিলে তেওঁলোকে হয়তো এটাও ক'ব নোৱাৰিব আৰু এতিয়া অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপি চৰকাৰৰ পিছত যিটো ডেভেলপ হৈছে বা বিভিন্ন ৰাজ্যৰ বিজেপি চৰকাৰ শাসিত এইবিলাকত বহুত ডেভেলপ হৈছে তেওঁলোকে ঘেণ্টা বুলি কওক পেণ্টা বুলি কওক পন্তা ভাত বুলি কওক কোনবিলাক হেৰি নাই এইবিলাক মানুহে আমাৰ নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ লৈ যাবলৈ মানে বিচাৰি আছে সংগীতৰ মাধ্যমেৰে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আমাৰ কি কৰিছিলে শক্তিশালী মানে ভূমিকা মানে গ্ৰহণ কৰিবলৈ কৈছিলে মানে বিষ্ণুজ্যোতিৰ সংগীতেৰে কিন্তু এতিয়াৰ আমাৰ সেই সংগীত শিল্পীবিলাকে খেণ্টা বুলি কৈ তুচ্ছ তাচ্ছিল্য হাঁহি মাৰে আমি নিজেই লজ্জা পাওঁ সেইটো কথা আচলতে ক'ব নালাগে তেওঁলোকে সেইটো শব্দটো মানে বেলেগ কৰিও ৰাখি দিব পাৰে মানে সেই শব্দটো কোৱাত আপোনাৰ আপত্তি কি মানে আপত্তি কি হয় আপুনিওতো কথাৰ মাজত বহুকেইটা এনেকুৱা শব্দ ব্যৱহাৰ কৰিলে মই বেয়া যিটো স্লেং লেংগুৱেজ মই সেই বস্তুটো যিটো মানে আমাৰ নতুন প্ৰজন্মৰ বাবে যিটো মানে ক্ষতিকাৰক আমি সৃষ্টিৰ কাৰণে আমি চেষ্টা কৰিব লাগে আমি ধ্বংসৰ কাৰণে সৃষ্টি কৰিব আমি চিন্তা কৰিব নালাগে আমি সৃষ্টিক আমি কেনেকুৱা কল্যাণৰ হৈ আমি কাম কৰিব পাৰোঁ আমি নতুন প্ৰজন্মক আমি কেনেকুৱা সুন্দৰ হৈ আপুনিও ইছলাম ধৰ্মটো মানে ঠিক আছে আপুনি ইছলাম ধৰ্ম বুলি নকয় মুছলমান লোকসকলৰ প্ৰতি আপুনি লক্ষ্য কৰি কেইবাটাও বক্তব্য দিলে সেই শব্দবোৰতো কিছুমান অমাৰ্জিত শব্দ আপুনি ব্যৱহাৰ কৰিলে কোনো এটা মই ব্যৱহাৰ কৰা সত্য কথা অপ্ৰিয় কাৰোবাৰ হয়তো মই তিতা লাগিব পাৰে ইছলাম কোনো ধৰ্ম নহয় মজহব খ্ৰীষ্টান কোনো ধৰ্ম নহয় মজহব তাত কোনো বেয়া পাব নালাগে আৰু বেয়া পাও লাভ নাই চিধা কথা কওঁ
জুবিনেও কৈছিলে মই ভাই পলিটিক্স নকৰোঁ, আমি পলিটিক্স কৰা আমি মানুহ নহয়। এজন নগা সন্যাসীয়ে যে সৎমাৰ্গ প্ৰদৰ্শন কৰা আমাৰ কাম, সৎমাৰ্গ প্ৰদৰ্শন কৰিছোঁ। তেওঁলোকে পুনৰ চিৰ সত্য সনাতনলৈ আহক। এতিয়া বৰ্তমান মোগলৰো কোনো ভয় নাই, কোনোবা ইব্ৰাহিম লোধি বা বাবৰ বা কোনোবা এনেকুৱা বেইৰাম খাও এতিয়া নাহে। তেওঁলোকে ধুনীয়াকৈ সনাতন সভ্যতা সংস্কৃতিলৈ আহক, ধুনীয়াকৈ মিলি থাকক। এই অসমখন আমি তীৰ্থভূমি, আমি ভাৰতভূমিখন আমি ৰাম ৰাজ্য আমি একেলগে কৰোঁ। ঠিক আছে, এইখিনি সময় দিয়াৰ বাবে আমি স্বামী পৰশুৰাম গিৰি মহাৰাজ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে ইতিমধ্যে কেইবাটাও কথা উল্লেখ কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে স্বামী পৰশুৰাম গিৰি মহাৰাজ হৈছে অসমৰ প্ৰথমগৰাকী নগা বাবা হিচাপে তেখেতে ইতিমধ্যে দীক্ষা লৈছে। আৰু ইতিমধ্যে স্বামী পৰশুৰাম গিৰি মহাৰাজে যিখিনি কাম কৰিবলৈ গৈ আছে সনাতনী লোকসকলৰ বাবে, সনাতন ধৰ্মটোৰ বাবে, সেইখিনিও নিশ্চিতভাৱে অতি আকৰ্ষণীয়। আৰু তেওঁৰ চেষ্টাত যিখিনি কৰিবলৈ গৈছে, আশ্ৰম মানে মোৰ যিটো মোৰ নিবাস বা মোৰ কুটীয়া বুলি কয় আমাৰ সন্যাসীসকলৰ, মই চিৰসত্য সনাতনৰ বাবে আৰু সনাতনী হিন্দু লোকসকলৰ বাবে মই ধুনীয়াকৈ এটা মন্দিৰ মানে নিৰ্মাণ মই কৰি আছোঁ। অহা 4 ডিচেম্বৰত মানে গৃহপ্ৰৱেশ আৰু মানে প্ৰাণ প্ৰতিষ্ঠা হ'ব। তাত মানে অখণ্ড মানে যজ্ঞ চলিও থাকিব তাত। হয়তো কেতিয়াও সেই যজ্ঞ দিনৰ পৰা মানে নিৰ্বাপিত নহয়। কাৰ বাবে কৰিছোঁ? পৰমপিতা পৰমেশ্বৰে কিবা এটা আছে, মই পৰমপিতা পৰমেশ্বৰৰ কাৰণে মই কিবা এটা মই থৈ যাব বিচাৰোঁ। মই একলৈ নাযাওঁ, মই মানুহৰ মৰম স্নেহ আশীৰ্বাদ প্ৰদান কৰা পৰমপিতা পৰমেশ্বৰ, মই মৰম স্নেহ লৈ যাব বিচাৰোঁ। আৰু মই মোৰ ফালৰ পৰা এজন নগা সন্যাসী হিচাপে মই আমাৰ ভক্তগণক বা সজ্জনসকলক মই কেনেকুৱা আশীৰ্বাদ প্ৰদান কৰি, মাৰ্গ প্ৰদৰ্শন কৰি এই অসমখনেই নহয় গোটেই ভাৰতবৰ্ষখন আমি ৰাম ৰাজ্য কৰি এই গোটেই বিশ্বৰ ভিতৰত আমি যদি বিশ্বগুৰুৰ আমি নাম ল'ব পাৰোঁ, আমি তাৰে আমি সংকল্পবদ্ধ। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদ ইমানতে সামৰিছোঁ। ধন্যবাদ।